নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু লগতে গোটৰ বাইদেউসকল। তো মই আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। বহুতৰে এনেকুৱা প্ৰব্লেম হৈছে, কি প্ৰব্লেম যে কিছুমানৰ আগৰ যিটো নাম্বাৰ দিছিলে, কাৰ নাম্বাৰ দিছিলে, ক'ত দিছিলে, সেইটো নাম্বাৰ মানে বিচাৰি পোৱা নাই। আৰু যিটো নাম্বাৰ মনত আছে সেইটো নাম্বাৰত OTPও নাযায়, মানে সেইটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰে হোৱা নাই। সেইকাৰণে কি কৰিব আপোনালোকে, সেই বাইদেউসকল কি কৰিব, আপোনালোকে নতুনকৈ ৰেজিষ্টাৰ কৰি দিব। তো নতুনকৈ ৰেজিষ্টাৰ কৰিবলৈ গ'লে আপোনালোকে চেম প্ৰচেছত যাব, মানে গুগল নহ'লে ক্ৰম ব্ৰাউজাৰত গুচি যাব। তাৰপিছত ইয়াতে অমৃত বৃক্ষ আন্দোলন 2024 ইয়াতে গুচি যাব। তাৰপিছত কি কৰিব, অমৃত বৃক্ষ আন্দোলন ওপৰটো ক্লিক কৰিব। মানে এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে যিসকল বাইদেউৰ মোবাইল নাম্বাৰটো মানে আগতে আছিল, হয়তো পইচা নাই বা ইনকাম নাই, তেওঁলোকে যদি বিচাৰে নতুনকৈ কৰিব বিচাৰে কৰিব পাৰিব, বা নাম্বাৰটো হেৰাই গৈছে, ক'তবা চিমটো নাই, চিমটো মানে হেৰাই গৈছে, এনেকুৱা যদি কিবা প্ৰব্লেম আছে তেওঁলোকৰ কাৰণে নতুনকৈ কৰিব পাৰিব। তো সেই বাইদেউসকল নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। আৰু যিসকল বাইদেউ মানে ৰেজিষ্ট্ৰেশ্যনে কৰা নাই, কিছুমান হয়তো ভুলতে ৰেজিষ্ট্ৰেশ্যন হোৱাই নাই, তেওঁলোকৰ কাৰণে এইটো ভিডিঅ'। তো তেওঁলোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব গ'লে ইয়াতে যাব। যিসকল কৰিছিলে তেওঁলোকৰ কাৰণে নহয় এইটো, যিসকল কৰা নাই আৰু মোবাইল নাম্বাৰ যাৰ নাই, মানে চিমটো ইউজ কৰা নাই, হয়তো হেৰাইছে, এনেকুৱা যিসকল বাইদেউৰ প্ৰব্লেম আছে তেওঁলোক বাইদেউ ইয়াতে যাব, নিউ ৰেজিষ্ট্ৰেশ্যন। তো নিউ ৰেজিষ্ট্ৰেশ্যন অহাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে বিভিন্ন ধৰণৰ কি আছে অপশ্যন আছে, NGO, ফাৰ্মাৰ, এডুকেশ্যনেল। তো আপোনালোকে কি কৰিব, যোনে যোনটো কেটেগৰীৰ হয় সেইটোহে হ'ব। তো আমি বেছিভাগ কৰি আছোঁ আমি চেল্ফ হেল্প গ্ৰুপত। তো মই চেল্ফ হেল্প গ্ৰুপটো ক্লিক কৰি দিম, যিহেতু চেল্ফ হেল্প গ্ৰুপৰে বাইদেউ এজনৰ মই ফিল আপ কৰিম, অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিম। তো সেইটো চেল্ফ হেল্প গ্ৰুপত ক্লিক কৰিলোঁ। তাৰপিছত ইয়াত আছে কেটেগৰী। কেটেগৰী কি, SHG ৰুৰেল। SHGটো গোটটো ৰুৰেলত হয় না উৰ্বানত? আমাৰ ৰুৰেলত হয়, যিহেতু গাঁৱত হয়, ৰুৰেল হ'ব। তাৰপিছত নেম অফ চেল্ফ হেল্প গ্ৰুপ, গ্ৰুপৰ নাম জিলমিল SHG, জিলমিল SHG। তো মই জিলমিল SHGটো দি দিলোঁ। ইয়াতে কি কৈছে, চেল্ফ হেল্প গ্ৰুপৰ ID নম্বৰ বহুৱাব লাগিব। তো ID নম্বৰটো মই দি দিছোঁ। তো বাইদেউসকল আপোনালোকে কি কৰিব, ইয়াতে মোবাইল নম্বৰটো বিচাৰিছে, মোবাইল নম্বৰটো আপোনালোকে দি দিব। তাৰপিছত ফুল নেম অফ SHG মেম্বাৰ, তাৰপিছত SHG মেম্বাৰৰ নামটো ইয়াতে দি দিব। ইয়াতে ফাদাৰ নেম নহ'লে হাজবেণ্ডৰ নাম দি দিব, নহ'লে মাদাৰৰ নাম দি দিব। ইয়াতে বয়সটো হ'ব, ইয়াতে জেণ্ডাৰটো হ'ব। তো জেণ্ডাৰটো আমাৰ ফিমেল হয়, ফিমেল দি দিছোঁ বাৰু। তাৰপিছত এজটো দি দিব। এইবিলাক গোটেইবিলাক ডিটেইলছ আপোনালোকে ভৰাব লাগিব। তো মই কি কৰিছোঁ, ইয়াতে ফুল নেম অফ SHG ৰেজিনা আক্তাৰ। তো ইয়াতে বাইদেউসকল আপোনালোকে ফাদাৰ বা হাজবেণ্ডৰ নাম দি দিব, এজটো দি দিব, এইটো জেণ্ডাৰটো ফিমেল হয় না মেল হয় দি দিব। তাৰপিছত কি আছে, ডিষ্ট্ৰিক্ট কোনটো ডিষ্ট্ৰিক্টৰ হয়, আমি বঙাইগাঁও ডিষ্ট্ৰিক্ট হয়, তো আমি বঙাইগাঁও ডিষ্ট্ৰিক্ট দিছোঁ। ব্লক কি, বৈতামাৰী, যাৰ যাৰ ব্লকৰ নামটো দি দিব। আৰু এইটো ডিষ্ট্ৰিক্টৰ, যাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো ডিষ্ট্ৰিক্ট, আমি বঙাইগাঁও ডিষ্ট্ৰিক্ট, বৈতামাৰী ব্লক, আৰু গাঁও পঞ্চায়ত হৈছে শংকৰ ঘলা। তো আমাৰ এইবিলাক আমাৰ এড্ৰেছটো দি আছোঁ বাৰু, আপোনালোকৰ নিজৰ নিজৰ এড্ৰেছবিলাক দিব, যাৰ যিটো হয়। তো কুমাৰকাটা পাৰ্ট, কুমাৰকাটা পাৰ্ট 3 হয়, পোষ্ট অফিচ চলন্তপাৰা, পুলিচ ষ্টেচন যোগীঘোপা, গোটেই ডিটেইলছবিলাক দি দিব আপোনালোকে নিজৰ। তো এইটো আমাৰ এড্ৰেছ হয়, মই এইবিলাক দি আছোঁ 783388। তাৰপিছত ইয়াতে কি খুজিছে আপোনালোকৰ ফটো আইডেণ্টি কাৰ্ড দিব লাগিব। তো মই কি কৰিছোঁ, ইয়াতে ফটো আইডেণ্টি কাৰ্ড, ইয়াতে ফটোটো দি দিব। তাৰপিছত কি আছে, ইণ্টাৰ 6 ডিজিট 1 টাইম পাছৱাৰ্ড চেণ্ড টু ইয়ৰ মোবাইল। তাৰপিছত এইটো OTP যাব, জেনেৰেট OTP, ইয়াতে ক্লিক কৰি দিব। ইণ্টাৰ ভেলিড মোবাইল নম্বৰটো ভুল দেখুৱাইছে। তো মোবাইল নম্বৰটো মই দি দিলোঁ শুদ্ধকৈ। তো মোবাইল নম্বৰটো বহুৱা নাছিলোঁ, ইয়াতে দি দিম। বাছ OTP ছাকচেছফুল দেখুৱাইছে, তো OTP আমাৰ গুচি গৈছে। এইটো মই OTPটো দি দিম ইয়াতে। তো বাইদেউসকল চাব, ইয়াতে মই OTPটো বহুৱাই দিছোঁ। তাৰপিছত ইণ্টাৰ দ্য
এইটো চেপ্টাৰ নাম্বাৰ আছে, এইটো আপুনি নাম্বাৰটো দি দিব যেনেকুৱা আছে 63563532 তো যেনেকুৱা আছে তেনেকৈ দি দিব বাৰু। তাৰপিছত ছাবমিট কৰি দিব ইয়াতে। ভিলেজ টাউনটো দিয়া হোৱা নাই চাগে, ৰ'ব। কুমাৰ কাটা যদি ফিল আপ কৰা ঠিক নহয় তেনেহ'লে এইটো কি হ'ব, ৰিপিট আহিব আপোনালোকৰ। তো মই আকৌ এবাৰ ছাবমিট কৰিছোঁ, বাছ আহি গ'ল ছাকচেছফুলি, এইটো হৈ গ'ল। তো আপোনালোকে এইটোৰ লগতে এই কামটো একেবাৰে কৰি ৰাখিব, লগ ইন কৰি ৰাখিব একেবাৰে। ইয়াতে যাব, যোৱাৰ পিছত লগ ইনটো কৰি দিব। লগ ইন কৰাৰ পিছত ইয়াতে নাম্বাৰটো দি দিব। তো ইয়াতে নাম্বাৰটো দি দিব, লগে লগে লগ ইনটো কৰি ৰাখিব। মই OTP পঠাই দিছোঁ, ইয়াতে OTPটো দি দিম। তো মই OTPটো দি দিলোঁ, ইয়াতে লগ ইনটো কৰি দিব। লগ ইন কৰাৰ পিছত তেওঁৰ পূৰা ডিটেইলছটো আহি গ'ল এইবিলাক চব। ইয়াতে যদি কিবা শুধৰণি আছে কৰিব তো কৰিব পাৰিম আমি। এনেকৈ তলত স্ক্ৰল কৰিব, আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটা, আপডেট কৰি দিলোঁ। আপডেট কৰাৰ পিছত এইবিলাক চাওক, ছেল্ফ হেল্প গ্ৰুপৰ ID নাম্বাৰ, তেওঁৰ নাম, এইবিলাক গোটেই ডিটেইলছটো আহি গৈছে। তাতে গোটেইখিনি হৈ গ'ল। তাৰপিছত ইয়াতে আকৌ কি কৰিম আমি, আধাৰ কাৰ্ডটো আকৌ দি দিম। এইটো দিয়াৰ পিছত একেবাৰে ডাইৰেক্ট ছাবমিট কৰি দিলোঁ। ছাবমিট কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব, তাৰমানে আপোনাৰ কমপ্লিট। তো এনেকৈ কামটো কৰিব আপোনালোকে। আৰু এইটো কৰাৰ পিছত নিশ্চয় বুজি পালে আপোনালোকে। এইটো যদি পেজটো আহি গৈছে তেনেহ'লে আপোনাৰ কামটো ক্লিয়াৰ হৈছে। তো ধন্যবাদ বাইদেউসকল, আশা কৰোঁ এইটো ভিডিঅ'ৰ পৰা আপোনালোকৰ সুবিধা হ'ব। তো বাইদেউসকল কৰি ল'ব, ভয় খাব নালাগে। যদি কাৰোবাৰ চিম হেৰাইছে আপোনালোকে নতুন কৰি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ধন্যবাদ। তো নতুন যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো আপোনালোকে লগ ইনটো কৰিলেও হ'ব, নকৰিলেও হ'ব বাৰু, একে কথা। কিন্তু পাৰিলে কৰিয়ে ল'ব, কাৰণ এটাৰ পিছত এটা চৰকাৰে মানে কৈয়ে থাকে যে যদি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ কিন্তু কি কৰিছোঁ, লগ ইন কৰা নাই, সেইটো কেঞ্চেল হ'ব। তো সেইটো কৰাতকৈ আপোনালোকে কৰিয়ে থৈ দিব, যি আছে। তো ধন্যবাদ, আশা কৰোঁ আপোনালোকৰ এইটো ভিডিঅ'ৰ পৰা উপকাৰ হ'ব। আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।